নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্চল আহিছো প্ৰথমটো খবৰলৈ অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বজালে নিৰ্বাচনী ৰণসিঙা একেদিনাই 5টা সমষ্টিত প্ৰচাৰ দুই হাই প্ৰফাইল কেন্দ্ৰীয় নেতাৰ মাৰ্ঘেৰিটা আৰু নাজিৰাত গৃহমন্ত্ৰী শাহৰ সভাৰ বিপৰীতে বিশ্বনাথ গহপুৰ আৰু দেৰগাঁৱত ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে বিজেপিৰ প্ৰচাৰ একেদিনাই গৃহমন্ত্ৰী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ 5খন বিশাল জনসভা ভূপেন হাজৰিকাক স্মৰণেৰে মাৰ্ঘেৰিটাত অমিত শাহৰ ভাষণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাহুল গান্ধীৰ লগতে বদৰুদ্দিন আজমলক তোলা-ধুনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমক বিদেশীমুক্ত কৰাৰ লগতে ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ গঠনৰ আহ্বান অমিত শাহৰ आसाम के युवाओं के भविष्य का निर्णय करने का चुनाव है और ये चुनाव आसाम के गौरव को आसमान तक पहुंचाने का चुनाव है। आज मैं यहां आया हूं तब ये तिनसुकिया जिले के ही डॉक्टर भूपेन हजारिका को मैं जरूर याद करना चाहता हूं मित्रों, क्योंकि भूपेन हजारिका वो व्यक्ति थे जिन्होंने आसाम के संगीत और संस्कृति को दुनिया भर में सम्मान दिलाने का काम किया। इफाले मार्घेरिटार बीजेपी प्रार्थी भास्कर शर्माक 1.5 लाख भोटत जयी करार आह्वान मुख्यमंत्री सर्बानंद सोनोवाলৰ भास्कर किमान भोटत जिकिছিলা हा 24,600 এবাৰ কিমান ভোটত জিকাব 1 লাখ 2 লাখ 1 লাখত নহব অভিলেখ সংখ্যক ভোটত জিকাব লাগিব 1,50,000 মোগলক 17 বাৰ পৰাস্ত কৰা অসমবাসীয়ে এইবাৰো হৰুৱাব বুলি মাৰ্ঘেৰিটাৰ সভাত মন্তব্য হিমন্ত বিশ্ব শৰ্মা ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ কেইটামান সপোন আছিলে আজি মই আপোনালোকৰ আগত ৰাজহুৱাভাৱে ক'ব খোজো যে যিটো দিনাখনে আমাৰ চৰকাৰ স্থাপন হ'ব আমাৰ লক্ষ্য হ'ব অসমৰ নতুন উন্নয়ন নৱ উন্নয়ন যোৱা 5টা বছৰত আমি যিমান কাম কৰিলো তাতকৈ বহু গুণে বেছি কাম কৰিবলৈ আমি আগবাঢ়ি যাম। মাৰ্ঘেৰিটাৰ পাছত দেৱব্ৰত শইকীয়াৰ দুৰ্গত অমিত শাহৰ নিৰ্বাচনী ৰণদংকা নাজিৰাত ময়ূৰ বুঢ়াগোহাঁইৰ হৈ প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ দুখন সভাৰ বিপৰীতে বিশ্বনাথ গহপুৰ আৰু দেৰগাঁৱত ৰাজনাথ সিঙে সম্বোধন কৰিলে 3খন জনসভা বিশ্বনাথত বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ চলোৱা প্ৰচাৰত অসমীয়াতেই ভাষণ আৰম্ভ কৰে ৰাজনাথ সিঙে उपाध्यक्ष श्री रंजन गोगोई गांगुलिया, कोषाध्यक्ष श्री पंकज बोरा गांगुलिया, पूर्व एमएलए प्रवीण हजारिका गांगुलिया और चाय बागान के मैनेजर श्री रविंद्र सिंह गांगुलिया और पदम हजारिका गांगुलिया और इस सभा में मौजूद मेरे सभी सम्मानित बहनों एवं भाइयों, परम श्रद्धेय राजद आई मातृ शकोल बाई भोंटी भटेरी शकोल जय जयते मुर आईना लुको लोई प्रणाम। ऐसे मैंने ठीक बोला है कि नहीं बोला? ठीक बोला। বিশ্বনাথৰ পাছত ৰিপুণ বৰাৰ সমষ্টিত বিজেপিৰ উৎপল বৰাৰ হৈ ৰাজনাথ সিঙে অংশ ল'লে আন এখন সভাত উত্তৰ অসমত প্ৰচাৰ সামৰি দেৰগাঁৱত মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থী ভৱেন ভৰালীৰ নিৰ্বাচনী সভাত অংশ ল'লে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে দিনটোৰ ভিতৰতেই 5টা সমষ্টিত দুই হাই প্ৰফাইল নেতাৰ প্ৰচাৰত উৎফুল্লিত বিজেপি শিবিৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্বনাথত নিৰ্বাচনী ৰণদংকা বজাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাষণ দি থকাৰ সময়তে লাগিল হুৱা দুৱা কোনোৱে যদি জাপ মাৰি চকীত উঠিল কোনোৱে আকৌ লগালে লৰা ধপৰা কিন্তু কি হৈছিল ৰাজনাথ সিঙৰ সভাত চাওঁ আহক বিশ্বনাথৰ সাধাৰু নিৰ্বাচনী সভাত ভাষণ দি আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সভাৰ মাজতে হঠাতে লাগিল হুৱা দুৱা চিঞৰত গছৰ পাত পৰুৱালে ল'ৰা বুঢ়াই জাপ মাৰি চকীত উঠিল বহুজন
সভাৰ মানুহৰ মাজে মাজে চকীৰ ফাকে ফাকে পকাই পকাই গতি কৰিছে এটা সাপে কোনোবাই দেখিছে কোনোবাই শুনিছে সকলোৱে ভৰি কুচাই বহিছে কোনোৱে চকীৰ ওপৰত জাপ মাৰি উঠিছে হুলস্থুল দেখি ভাষণৰত ৰাজনাথ সিঙেও বুজ ল'লে হৈছে কি মঞ্চৰ পৰাই ৰাজনাথ সিঙে ক'লে ভয় নকৰিব নুখুটে সাপ ওলালে মংগল হয় ৰাজনাথ সিঙৰ অভয়বাণী তথা মংগলৰ কথা শুনি কিৰিলিয়াই উঠিল সমবেত জনতা মানুহৰ ভিৰৰ মাজৰ পৰা সাপ ওলালে আৰক্ষীৰ লোকে যুঁজি যুঁজি সভাস্থলীৰ পৰা খেদি খেদি আঁতৰ কৰিলে সাপটো সাপ ওলালে চবে ভয় খালেও সাপে হেনো সভাৰ মাজতে তুলিলে হাঁহিৰ খোৰাক সাপটোৰ কথা কি কম পটককে ওলাই গ'ল জানো আজি কিহৰ কাৰণে ওলাই গ'ল আজি ৰাইজক চবকে হুৱা ধুৱা লগাই দিলে আৰু ভাল লাগিলে আৰু চালো আৰু সাপটো সৰু সাপ কিন্তু ভয় লগা সাপ হয় চবেই ভয় খালে চবেই ভয় খাইছে ভাল লাগিলে কিন্তু জমিলে আৰু ইপিনে মাৰ্ঘেৰিটাৰ অমিত শ্বাহৰ সভাস্থলীত টোপাল পিতা বৰষুণ হাতে হাতে চকী লৈ বৰষুণৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা কৰিছে সমবেত লোকে 11 মান বাজিছে তেতিয়া অমিত শ্বাহ তেতিয়াও পোৱা গৈ নাই সভাস্থলী হঠাতে আহিল বতাহ বৰষুণ জাক কোনোবাই যদি চকী দাঙিলে কোনোবা সমাল গৈ আৰক্ষীৰ অস্থায়ী ছাউনীত দুই বিজেপি নেতাৰ নিৰ্বাচনী প্ৰচাৰ সভাত এনেকৈ লাগিল হুৱা দুৱা বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা আৰু নীলোৎপল বৰা ডিগবৈৰ পৰা বিপুল বৰ্মন আৰু ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল 17টা সমষ্টিৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা বৰ্তমানৰ বহু কেইজন বিধায়ক তথা মন্ত্ৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গেৰুৱা দলটোৱে তৃতীয় পৰ্যায়ৰ তালিকা ঘোষণাৰ পাছত ক্ষোভিত হৈ পৰিছে বঞ্চিত হোৱা বহু কেইজন বিজেপি নেতা বহু জল্পনা কল্পনাৰ অন্তত প্ৰকাশ পালে ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ তৃতীয় তথা অন্তিমখন প্ৰাৰ্থী তালিকা অনুসৰি দিছপুৰত অতুল বৰাক পূব গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্যক হাজোত সুমন হৰিপ্ৰিয়াক ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰীক বৰক্ষেত্ৰীত নাৰায়ণ ডেকাক পলাশবাৰীত হেমাংগ ঠাকুৰীয়াক বাঘবৰত হাছিনাৰা খাতুনক দক্ষিণ শালমৰাত আছাদুল ইছলামক ধুবুৰীত দেৱময় সন্যালক গোলকগঞ্জত অশ্বিনী ৰায় চৰকাৰক পশ্চিম বিলাসীপাৰাত ডক্টৰ আবু বক্কৰ ছিদ্দিকীক পূব বিলাসীপাৰাত অশোক সিংহিক বিজনীত অজয় কুমাৰ ৰায়ক দুধনৈত শ্যামজিৎ ৰাভাক জলেশ্বৰত ওছমান গণিক সৰভোগত প্ৰফেচৰ শংকৰ চন্দ্ৰ দাসক আৰু জনিয়াত শাহিদুল ইছলামক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে এইবাৰ 1.5 লাখতকৈ ওপৰত মাৰ্জিন থাকিব 2 লাখ খৰচ হৈ যাব পাৰে মেক্সিমাম মই মোৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ ৰাজ্যিক নেতৃত্ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তা আৰু সমৰ্থকসকলক এই কৃতিত্ব দিব বিচাৰিম নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিৰ 17টা সমষ্টিৰ পাছত এতিয়া অগপেও ঘোষণা কৰিছে 13টা সমষ্টিত প্ৰাৰ্থী তালিকা কোনকেইটা সমষ্টিত কাক দিছে প্ৰাৰ্থিত্ব চাওঁ আহক প্ৰকাশ পালে অসম গণ পৰিষদৰ তৃতীয়খন প্ৰাৰ্থী তালিকাত বঙাইগাঁৱত ফণীভূষণ চৌধুৰীক ছয়গাঁৱত কমলাকান্ত কলিতাক পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক উত্তৰ অভয়াপুৰীত ভূপেন ৰায়ক মানকাছৰত জাভেদ ইছলামক দক্ষিণ অভয়াপুৰীত পূৰ্ণেন্দু বণিক্যক পূব গোৱালপাৰাত জ্যোতিষ দাসক পশ্চিম গোৱালপাৰাত শ্বেখ শ্বাহ আলমক ভৱানীপুৰত ডক্টৰ ৰঞ্জিত ডেকাক বৰপেটাত গুণীন্দ্ৰনাথ দাসক সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰীক চেঙাত ৰবিউল হুছেইনক আৰু বকুত জ্যোতিপ্ৰসাদ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী খবৰ সমাগত নিৰ্বাচনত ৰণক্ষেত্ৰত অৱতীৰ্ণ হ'ব অধিকাংশ কোটিপতি মন্ত্ৰী বিধায়ক তথা প্ৰাৰ্থী এবাৰ 56% বিধায়কেই হ'ল কোটিপতি কিন্তু এছ'চিয়েট ফৰ ডেমক্ৰেটিক ৰিফৰ্ম আৰু আসাম ইলেকশ্যন ৱাটছৰ তথ্য অনুসৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা আটাইতকৈ ধনী প্ৰাৰ্থীগৰাকী কোন চাওঁ আহক সমাগত নিৰ্বাচনত কোটিপতি প্ৰাৰ্থীৰ সমাহাৰ ভোট যুদ্ধত অৱতীৰ্ণ 56% বিধায়কে কোটিপতি ধন বলেৰে নিৰ্বাচনৰ জয়ৰ কৌশল
ADR আৰু আসাম ইলেকশ্যন ৱাৰত উদ্বেগজনক তথ্য ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ তুংগত ধনে জনে ৰণক্ষেত্ৰত নামি পৰিছে ৰথী মহাৰথীসকল আপুনি শুনি আচৰিত হ'ব যিখন ৰাজ্যৰ 70% লোকে জীৱন জীৱিকাৰ বাবে যুঁজ কৰিবলগীয়া হৈছে সেইখন ৰাজ্যৰ অধিকাংশ মন্ত্ৰী বিধায়ক তথা প্ৰাৰ্থী কোটিপতি যাৰ নামে বেনামে আছে অগাধ স্থাৱৰ অস্থাৱৰ সম্পত্তি এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্ম আৰু আসাম ইলেকশ্যন ৱাৰ্ছৰ সমীক্ষা অনুসৰি আটাইতকৈ ধনী প্ৰাৰ্থীগৰাকী হ'ল অসম গণ পৰিষদৰ নৰেন সোণোৱাল নৰেন সোণোৱালৰ সম্পত্তিৰ পৰিমাণ হৈছে 34 কোটি টকা আটাইতকৈ দুখীয়া বিধায়ক AIDFৰ চাহাবুদ্দিন আহমেদ চাহাবুদ্দিন আহমেদৰ সম্পত্তিৰ পৰিমাণ হৈছে 1.82 লাখ টকা ইফালে বিজেপিৰ মন্ত্ৰী বিধায়কসকলৰ ভিতৰত আটাইতকৈ ধনী বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰ সম্পত্তিৰ পৰিমাণ 17.23 কোটি টকা নাৰায়ণ ডেকাৰ পাছতে আছে AIDFৰ আব্দুৰ ৰহিম আজমলৰ সম্পত্তিৰ পৰিমাণ হৈছে 13.11 কোটি টকা এতিয়া আহক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ পৰিমাণ কিমান জানিবলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ সম্পত্তি 1.4 কোটি টকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 6.38 কোটি টকা ৰঞ্জিত দাসৰ সম্পত্তি 2.32 কোটি টকা লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীতকৈ ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ পৰিমাণ অধিক আনহাতে বিৰোধী নেতা দেৱব্ৰত শইকীয়াৰ সম্পত্তিৰ পৰিমাণ 4.55 কোটি টকা সমীক্ষা অনুসৰি বিজেপিৰ বৰ্তমানৰ 58% বিধায়কে কোটিপতি আনহাতে কংগ্ৰেছৰ 55% বিধায়ক কোটিপতি সৰ্বাধিক কোটিপতি বিধায়ক আছে অসম গণ পৰিষদত অগপৰ কোটিপতি বিধায়ক 77% BPFৰ 58% AIDFৰ 36% প্ৰতিজন বিধায়কৰ গড় সম্পত্তি 2.47 কোটি টকা এনেদৰে কোটি কোটি টকা সাৰথি কৰি নিৰ্বাচনী ৰণক্ষেত্ৰত নামিছে প্ৰতিটো দলৰ মন্ত্ৰী বিধায়ক তথা প্ৰাৰ্থী ধনৰ জোৰতে গণতন্ত্ৰ ক্ৰমাৎ পৰ্যবসিত হৈছে ধনতন্ত্ৰলৈ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাইজুছ য়াং জিনিয়াছ শীৰ্ষক নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠানত শনিবাৰে সম্প্ৰচাৰ হৈছিল মুম্বাইৰ কিশোৰ চাঞ্চল্য ক্লুপ্তৰাজ পাণ্ডিয়াৰ এক আকৰ্ষণীয় তবলাবাদন এতিয়া ক্লুপ্তৰাজ পাণ্ডিয়াই ব্যক্ত কৰিব বাইজুছ য়াং জিনিয়াছত অংশ লোৱাৰ বিৰল অনুভৱ बायजूस यंग जीनियस न्यूज 18 पर एक ये कोशिश है जहां हम आपके सामने लेकर आ रहे हैं देश के कुछ करामाती यंग जीनियसेस चाइल्ड प्रोडिजीज उनमें से एक हैं तबला एक्सपर्ट तृप्तराज पांड्या तृप्तराज नमस्कार कैसा लगा यंग जीनियस में शरीक होकर नमस्कार बहुत अच्छा रहा एक्सपीरियंस मेरा बहुत मज़ा आया और यादगार था मैं सोनू सूद सर से भी मिला उनसे भी बातचीत की तो बहुत मज़ा आया तो क्या याद रहेगा आपको मेरे को सोनू सूद सर की बताई हुई बातें याद रहेगी कि वो कैसे अपना टाइम टेबल फिक्स करते थे उनका एक डेली स्ट्रिक्ट डिसिप्लिन रूटीन कैसा था वो सब याद रहेगा गुरुजी ने कुछ कहा जब आपने बताया कि देखिए सर मैं ऐसे एक यंग जीनियस के शो में गया हूँ क्योंकि गुरुजी से भी हमने बात की है कहा ठीक है बहुत अच्छी बात है वेरी गुड तृप्तराज बहुत अच्छा लगा आपसे बात करके ऑल द वेरी वेरी बेस्ट यूं ही मुस्कुराते रहिए और तबले पर और अच्छे करामात करते रहिए विश यू ऑल द वेरी बेस्ट थैंक यू চলি থাকিব গাঁও চহৰ জিলাৰ খবৰ সময় হৈছে এটা চমুক বাণিজ্যিক বিৰতিৰ আক্ৰমণৰ হুংকাৰ দিয়া প্ৰাক্তন AIUDFৰ বিধায়ক শেখ শাহ আলমক আদৰণি জনাইছে অসম গণ পৰিষদে জাতিৰ অস্তিত্বৰ ৰক্ষাৰ শ্লোগান দিয়া আঞ্চলিক দলটোৰ বৰঘৰত বহিব অসম বিদ্বেষী শেখ শাহ আলম কিয়নো পশ্চিম গোৱালপাৰাত অগপই শেখ শাহ আলমক দিছে নিৰ্বাচনী টিকট
একদিন আপনারাও আক্রমণ করুন, কিছুদিন যেতে দেন, আমরাও আক্রমণ করব। অগপৰ বৰঘৰত অসমীয়াৰ শত্ৰুক স্থান 855 জন শ্বহীদৰ বলিদানক চূড়ান্ত অপমান অসমীয়াক আক্ৰমণৰ মুকলিকৈ হুংকাৰ দিয়া প্ৰাক্তন AIUDFৰ বিধায়ক শ্বেখ শ্বাহ আলমক বুকুত সুমুৱাই ল'লে অগপই জাতিৰ অস্তিত্ব ৰক্ষাৰ শ্লোগান দিয়া অগপই নিজৰ আদৰ্শক জলাঞ্জলি দি বৰঘৰত বহুৱালে অসম তথা অসমীয়াৰ শত্ৰু শ্বেখ শ্বাহ আলমক দেওবাৰে ঘোষণা কৰা অসম গণ পৰিষদৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ 13জনীয়া প্ৰাৰ্থী তালিকাত স্থান পালে শ্বেখ শ্বাহ আলমে পশ্চিম গোৱালপাৰা সমষ্টিত শ্বেখ শ্বাহ আলমক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অসম গণ পৰিষদে অসম আন্দোলনৰ পটভূমিত গঠন হোৱা অগপই অতি সংকোপনে দলীয় প্ৰাৰ্থিত্ব দিয়া এইজন শ্বেখ শ্বাহ আলমে কি কৈছিল শুনক আমি আপনাদেরকে ধৈর্য করতে বলবো 70 বছর ধৈর্য করছেন না 30-40 বছর ধৈর্য করেন এই দেশের মুঠোফোন আমরা চালাবো এই দেশের মুঠোফোন আমরা চালাবো হিমন্ত বিশ্ব শর্মা সাহেব বলছে 2টার উপর 14 থেকে চাকরি দেবে না এটা দেবে না ওটা দেবে না আমাদের সন্তান একটা হলেও দেব না প্রতিটা লাইনে যাবো না যা করা তাই করবো এই দেশের মেজরিটি আমরা হবই জানো না প্রত্যেকটা হিন্দু মানুষের সন্ধ্যা 4টা 5টা 6টা প্রত্যেকটা মুসলমান মানুষের সন্ধ্যা 10-এর নিচে 10 উপরে তার তাহলে তো আমাদের জনসংখ্যা বিক্রি হবে একদিন আপনারাও আক্রমণ করুন কিছুদিন যেতে দেন আমরাও আক্রমণ করব এই আক্রমণের কথা আমরা মানি নাই ওনার পার্সোনাল মান এই কিসমের জিনিস আজকে আসামের বাজার ভোলা কোনো এরকম পরিবেশ নাই আমরা এইসব সমস্যার সমাধান করতে চাই বদৰুদ্দিন আজমলৰ উপস্থিতিতে এইদৰে অসমীয়াক আক্ৰমণৰ হুংকাৰ দিয়া সেইদিনা শ্বেখ শ্বাহ আলমৰ পৰা মাইক কাঢ়ি লৈছিল আজমলেই একদিন আপনারাও আক্রমণ করুন কিছুদিন যেতে দেন আমরাও আক্রমণ করব এই আক্রমণের কথা আমরা মানি নাই ওনার পার্সোনাল মান এই কিসমের জিনিস আজকে আসামের বাজার ভোলা কোনো এরকম পরিবেশ নাই আমরা এইসব সমস্যার সমাধান করতে চাই আজমলেই সহ্য নকৰা এইজন চূড়ান্ত অসম তথা অসম বিদ্বেষী শ্বেখ শ্বাহ আলমক এতিয়া বৰ পীড়া পাৰি দিছে আজমলক অসমীয়াৰ শত্ৰু বোলা সাহসীয় মিত্ৰজোঁটে আজমলৰ কঠোৰ স্থিতিত পৰৱৰ্তী সময়ত AIUDF দল ত্যাগ কৰিবলৈ বাধ্য হৈছিল শ্বেখ শ্বাহ আলমে কিন্তু এইজন অসমীয়াৰ শত্ৰুৱে কিছুদিন পূৰ্বে চলাইছিল বিজেপিত যোগদানৰ চেষ্টা কিন্তু বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদত হেঙৰাবাৰীৰ বিজেপি কাৰ্যালয়ৰ পৰাই উভতিবলগীয়া হৈছিল শ্বেখ শ্বাহ আলম অসমীয়াৰ বিৰুদ্ধাচৰণ কৰি AIUDFতে স্থান নোপোৱা এইজন শ্বেখ শ্বাহ আলমক ৰঙা দলিচা পাৰি দিলে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ শ্লোগান দিয়া অসম গণ পৰিষদে আনুষ্ঠানিক যোগদানৰ কথাও গোপনে ৰাখি পিছ দুৱাৰেদি অসম বিদ্বেষী শ্বেখ শ্বাহ আলমক প্ৰাৰ্থিত্ব দিলে অসম গণ পৰিষদে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাকুদা যাৰ নামে পৰিচয় নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ চৰ্চালৈ আহিছে এইগৰাকী ব্যক্তি ছবি অথবা গীতৰ বাবে নহয় এটা বিশেষ কাৰণতহে চৰ্চালৈ আহিছে ৰাকুদা উৰফে ৰাজকুমাৰ ঠাকুৰীয়া Snow, every voters, hear me. Hindu, Muslim, Christian, Hindu, Muslim, Christian, सबको करता हूँ मैं इस्लाम 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 आप लोग को मैं वोट देने के लिए बोलता हूँ राकुदा एक्शन हिरो राकुदा पूरा नाम राजकुमार ठाकुरिया राजकुमार ठाकुरियाई সকলোকে জনাইছে ভোট দিয়াৰ আহ্বান Snow, every voters, hear me. Hindu, Muslim, Christian, Hindu, Muslim, Christian, सबको करता हूँ मैं इस्लाम 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 आप लोग को मैं वोट देने के लिए बोलता हूँ কামৰূপ জিলাৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ ৰাজকুমাৰ ঠাকুৰীয়া ছ'চিয়েল মিডিয়াৰ জৰিয়তে খুবেই জনপ্ৰিয় ৰাজকুমাৰ ঠাকুৰীয়া ওৰফে ৰাকুদা গীত নৃত্য একশ্যন সকলোতে ওস্তাদ ৰাকুদা নিজৰ ৰচনা পৰিচালনা অভিনয়েৰে ইখনৰ পিছত সিখন ছবি উপহাৰ দিয়া
ৰাকুডাৰ জনপ্ৰিয়তাৰ বাবেই কামৰূপ জিলা প্ৰশাসনে এইবাৰ নিযুক্তি দিছে নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কামৰূপ নিৰ্বাচনী জিলাৰ হাজো বকো ছয়গাঁও পলাশবাৰী বিধানসভা সমষ্টিত 100% ভোটদানৰ লক্ষ্যৰে জনসাধাৰণক সজাগ কৰাৰ দায়িত্ব দিয়া হৈছে ৰাকুডাক সাধাৰণ ভোটাৰ অসাধাৰণ কৌশল सबको करता हूँ मैं इस्लाम इस्लाम से आप लोग को मैं वोट देने के लिए बोलता हूँ এই থিমেৰেই নিজস্ব শৈলীৰে আগবাঢ়িছে ৰাজকুমাৰ ওৰফে ৰাকুডা ভোটাৰক সজাগ কৰিবৰ বাবে ওলাই অহা জনপ্ৰিয় অভিনেতাজনক পাই সেলফি উঠিলে বহু অনুৰাগীয়েও কামৰূপ জিলাৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি লাভ কৰি উৎফুল্লিত মিৰ্জা নিবাসী অভিনেতাগৰাকী উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট অব্যাহত থাকিব গাঁও চহৰ জিলাৰ খবৰ লৈছো পুনৰ এক চমু বাণিজ্যিক বিৰতি